Hello everyone, সকলকে ওয়েলকাম জানাইছো এটা নতুন ভিডিওলৈ। অহাকালি টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ গ্ৰেজুৱেট টিচাৰৰ অৰ্থাৎ পেপাৰ 1ৰ ৰিজাল্ট দিব আৰু এই পৰীক্ষাৰ ৰিজাল্টৰ কাৰণে সকলো পৰীক্ষাৰ্থীলৈ বা সকলো কেণ্ডিডেটলৈকে আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই বেষ্ট উইচেছ জনাইছে, শুভেচ্ছা জনাইছে। দেখিছে নে ইয়াত কি লিখিছে তেওঁ ফেচবুকত? তো ইয়াত লিখিছে দ্য ৰিজাল্টছ অফ দ্য টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট ফৰ গ্ৰেজুৱেট টিচাৰ্ছ উইল বি এনাউন্সড টুমৰো। This will be followed by document verification and final confirmation of appointments. Best wishes to all the candidates. So প্ৰথমতে অহাকালি ৰিটেনৰ ৰিজাল্ট দিয়া হ'ব, তাৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু তাৰ পিছত ফাইনেল কনফাৰ্মেশ্যন, তাৰ এপইণ্টমেণ্টৰ ফাইনেল কনফাৰ্মেশ্যন পোৱা যাব। আৰু তাৰ পিছত একেবাৰে শেষত তেওঁ সকলোকে বেষ্ট উইচেছ জনাইছে ৰিজাল্টৰ কাৰণে। গতিকে অহাকালি আমাৰ যিটো মাধ্যমিকৰ ৱেবছাইট আছে, এই ৱেবছাইটটোত আপোনালোকে ৰিজাল্টবোৰ চাব পাৰিব। আৰু ৰিজাল্ট সম্পৰ্কীয় ইতিমধ্যে এখন নটিছ যোৱা 19 তাৰিখে পাব্লিছ হৈছিলে। গতিকে সকলোকে এই ৰিজাল্টৰ কাৰণে শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৰে ৰিজাল্ট ভাল হওক আৰু যিখিনি কষ্ট কৰিছিলে আপোনালোকে পৰীক্ষাৰ কাৰণে সেই কষ্টৰ ফলটো যাতে সকলোৱে পায় তাৰে কামনা কৰিছোঁ। আৰু যোৱা 19 তাৰিখে পৰীক্ষা হৈছে 19 জানুৱাৰীত, আৰু 19 জানুৱাৰী হোৱাৰ পিছত আজিৰ পৰা 15 দিনমান প্ৰায় 15-20 দিন আগত আমাৰ যি পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট ঘোষণা কৰা হৈছিল। তো অহাকালি 23 জুনত গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট ঘোষণা কৰা হ'ব 11টা বজাত। গতিকে যিসকলে এই পৰীক্ষাটো দিছিলে তেওঁলোকে নিজৰ যি পাছৱৰ্ড আছে আৰু এপ্লিকেশ্যন নাম্বাৰ আছে সেয়া ব্যৱহাৰ কৰি পেলাই madhyamik.assam.gov.in এই ৱেবছাইটত গৈ পেলাই নিজৰ ৰিজাল্ট চাব পাৰিব। গতিকে আশা কৰিছোঁ সকলোৱে ভাল ফলাফল লাভ কৰিব। আৰু ৰিজাল্টত কি থাকিব, যিসকল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে কোৱালিফাই হয় তেওঁলোকে মাৰ্কশ্বিট কাম এডমিট কাৰ্ড পাব, আৰু যিসকলে কিবা কাৰণত কোৱালিফাই হ'ব নোৱাৰে তেওঁলোকে মাৰ্কশ্বিটখন পাব। অৰ্থাৎ সকলোৱে নিজৰ নম্বৰটো গম পাব, কোনে কিমান নম্বৰ পাব। আৰু যিসকলে পৰীক্ষা দিছিলে তেওঁলোকৰ ৱেটেজ মাৰ্কটোত গোটেইখিনি থাকিব। যদি কোনোবাই আগতে হাই ছেকেণ্ডাৰী টেট পাছ কৰা আছে তেওঁৰ সেই নম্বৰটো এড হ'ব, আৰু যদি কোনোবাই NCC দাখিল কৰিছে বা স্পৰ্টছৰ কিবা চাৰ্টিফিকেট দাখিল কৰিছে সেই নম্বৰবিলাক তেওঁলোকৰ প্লাছ হৈ পেলাই টোটেল ৱেটেজটো হ'ব। গতিকে এইখিনি হৈছে অহাকালি ৰিজাল্টৰ সবিশেষ। অহাকালি অন্য এটা বিষয় লৈ পেলাই ৰিজাল্ট সম্পৰ্কীয় বিষয় লৈ পেলাই আহিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।